হোজাই আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হোজাই আৰক্ষীয়ে ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই ড্ৰাগছসহ আটক কৰে ৫ সৰবৰাহকাৰী। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ জিম্মাৰ পৰা জব্দ কৰে ৬টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ধৃত সৰবৰাহকাৰী কেইটা ছফিকুল ইছলাম, আৰছফ আলী, জমিৰ হুছেইন, বিটু মণ্ডল আৰু অতুল চাহু। হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইটা। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। হোজাইৰ পৰা সুৰেন বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।